নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বন বিভাগৰ ফালৰ পৰা পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 21 বছৰৰ পৰা আপোনালোকে 32 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু আপোনালোকে কিদৰে অনলাইন আবেদন কৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে UPSC ফালৰ পৰা। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে, আপোনালোকে চাব পাৰে 150টা আপোনালোকৰ টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদত আপোনালোকে এক্সাম অনুষ্ঠিত কৰা হ'ব অসমৰ আপোনালোকৰ যোৰহাট আৰু দিছপুৰত। আৰু আপোনালোকৰ এইজ বিচৰা হৈছে, আপোনালোকে চাব পাৰে 21 বছৰৰ পৰা আপোনালোকে 32 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু লগতে এইজ ৰিলেক্সন দিয়া হৈছে আপোনালোকৰ SC আৰু ST কাৰণে 5 বছৰ, OBC কাৰণে আপোনালোকৰ 3 বছৰ। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাত্ৰ গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকৰ SC ST ওমেন PWD কেটেগৰীৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। অৰ্ডাৰ কেটেগৰীয়ে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 14 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে 5 মাৰ্চলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।